আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, হলেণ্ড বুলি কোনখন দেশক কোৱা হৈছিল? উত্তৰ, নেদাৰলেণ্ডছ। নেদাৰলেণ্ডছৰ ৰাজধানী হৈছে আমষ্টাৰডাম। কাংগ্ৰা দুৰ্গ কোন ৰাজ্যত আছে? উত্তৰ, হিমাচল প্ৰদেশ। ৰাণী চেন্নাম্মা কোন ঠাইৰ ৰাণী আছিল? উত্তৰ, কিত্তুৰ। কিত্তুৰ ঠাইখন বৰ্তমান কৰ্ণাটক ৰাজ্যৰ অন্তৰ্গত। আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত থকা মৰুভূমিখনৰ নাম কি? উত্তৰ, কালাহৰী মৰুভূমি। আনহাতে আফ্ৰিকা মহাদেশৰ উত্তৰ দিশত থকা মৰুভূমিখনৰ নাম হ'ল সাহাৰা মৰুভূমি। বন্দে মাতৰম গীতটো কোনখন পুথিৰ পৰা লোৱা হৈছে? বংকিম চন্দ্ৰ চেটাৰ্জীৰ গ্ৰন্থ আনন্দ মঠৰ পৰা লোৱা হৈছে। ঝাৰখণ্ডৰ ধনবাদ ঠাইখন কি কাৰণে বিখ্যাত? উত্তৰ, কয়লা খনিৰ বাবে বিখ্যাত। এল সুব্ৰমণিয়াম কি বাদ্যযন্ত্ৰৰ লগত জড়িত? উত্তৰ, বেহেলা বা ভায়োলিন। বাংকাপুৰা ময়ূৰ পক্ষী অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত? উত্তৰ, কৰ্ণাটক ৰাজ্য। বেকিং ছ'ডাক অন্য কি নামেৰে জনা যায়? উত্তৰ, বেকিং ছ'ডাক ছডিয়াম বাইকাৰ্বনেট বুলি জনা যায়। ভাৰতীয় হাতীৰ বৈজ্ঞানিক নাম কি? উত্তৰ, ভাৰতীয় হাতীৰ চাইণ্টিফিক নেম হৈছে এলিফাছ মেক্সিমাছ ইণ্ডিকাছ। লুম্বিনী নামৰ ঠাইখন বৰ্তমান কোনখন দেশত অৱস্থিত? উত্তৰ, নেপাল। লুম্বিনী হৈছে বুদ্ধদেৱৰ জন্মস্থান। (2025) বৰ্ষৰ মেন্স IPL কোনটো দলে জয় কৰিলে? উত্তৰ, RCB দলটোৱে অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। ৰেড ইণ্ডিয়ানসকল কোন ঠাইৰ খিলঞ্জীয়া লোক? উত্তৰ, উত্তৰ আমেৰিকা। মায়াপুৰ ইস্কন মন্দিৰ কোনখন ৰাজ্যত আছে? উত্তৰ, পশ্চিম বংগ ৰাজ্যত আছে। কোনটো দ্বীপপুঞ্জ বৃহৎ স্থলকাচৰ কাৰণে বিখ্যাত? উত্তৰ, গালাপাগছ দ্বীপ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।